জীৱন এখন সুন্দৰ সংগীতৰ দৰে য'ত প্ৰতিটো স্বৰে কোনো নাই কিন্তু সকলোৰে মিলনে এটা অমৰ মেলোডি গঢ়ি তুলিব পাৰে। আমি যেনে সেই স্বৰবোৰ এককজনে নিজৰ কৰ্মৰ দ্বাৰা নিজক প্ৰকাশ কৰি সমাজক আলোকিত কৰোঁ। যেতিয়া এনেকুৱা এক স্বৰ চুপ হৈ যায় তেন্তে তেওঁৰ স্মৃতিয়ে আমাক শিকায় যে শতিকাৰে গুৰুত্বপূৰ্ণ হৈছে সেই স্বৰৰ প্ৰভাৱ নহয় তেওঁৰ দক্ষ সৎকৰ্ম আৰু ভক্তিয়ে জীৱনক অমৰ কৰি তোলে আৰু আমি সকলোৱে সেই পথত হাঁহি কাৰণ প্ৰতিটো শেষেই নতুন আৰম্ভণিৰ সুমন। গৰুড় পুৰাণ হৈছে হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ গ্ৰন্থ য'ত ভগৱান বিষ্ণু আৰু তেওঁৰ বাহন গৰুড়ৰ মাজত হোৱা সংলাপৰ জৰিয়তে জীৱন কৰ্ম মৃত্যু পূৰ্ণজন্ম স্বৰ্গ নৰক আৰু মোক্ষৰ বিষয়ে গভীৰ আলোচনা কৰা হৈছে। এই গ্ৰন্থত কৰ্মৰ ফলত মানুহে কি কি ধৰণৰ জন্ম লাভ কৰে, কেনেকৈ স্বৰ্গ বা বৈকুণ্ঠত স্থান পায় তাৰ বিশদ বৰ্ণনা আছে। তলত এই বিষয়ৰ ওপৰত সহজ সৰল অসমীয়া ভাষাত প্ৰেৰণাদায়কভাৱে ব্যাখ্যা কৰা হ'ব। কৰ্মৰ ফল আৰু জন্মৰ ধৰণ। গৰুড় পুৰাণত কোৱা হৈছে যে মানুহৰ জীৱনৰ কৰ্মই তেওঁৰ পৰৱৰ্তী জন্ম আৰু গন্তব্য নিৰ্ধাৰণ কৰে। কৰ্মক তিনিটা ভাগত ভাগ কৰা হৈছে, যেনে সৎ কৰ্ম অৰ্থাৎ পুণ্য, অসৎ কৰ্ম অৰ্থাৎ পাপ আৰু মিশ্ৰিত কৰ্ম। এই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বিভিন্ন ধৰণৰ জন্ম লাভ কৰে। সৎ কৰ্মৰ ফল। যিসকলে নিস্বাৰ্থভাৱে সৎকৰ্ম কৰে, দান ধ্যান সত্য কথা দয়া ক্ষমা ভক্তি আৰু সেৱাৰ জৰিয়তে জীৱন অতিবাহিত কৰে, তেওঁলোকে উচ্চ জন্ম লাভ কৰে। উদাহৰণস্বৰূপে তেওঁলোকে মানৱ জন্মত জ্ঞানী ধাৰ্মিক বা সম্পদশালী ব্যক্তি হিচাপে জন্ম হ'ব। সৎকৰ্মৰ ফলত স্বৰ্গলৈ যোৱাৰ পথ মুকলি হয়। উদাহৰণ: গৰুড় পুৰাণত এটা কাহিনী আছে য'ত এজন দানশীল ব্যক্তিয়ে গৰীবক দুখীয়াক অন্ন বস্ত্ৰ আৰু আশ্ৰয় দান কৰিছিল। তেওঁৰ এই নিস্বাৰ্থ কৰ্মৰ ফলত তেওঁ পৰৱৰ্তী জন্মত ৰাজ পৰিয়ালত জন্ম হৈছিল আৰু জীৱনত সুখ শান্তি লাভ কৰিছিল। এই কাহিনী আমাক শিকায় যে নিস্বাৰ্থ কৰ্মই জীৱনক উন্নত কৰে। অসৎ কৰ্মৰ ফল। যিসকলে পাপ কৰ্ম কৰে, যেনে চুৰি হিংসা মিছা কথা পৰনিন্দা লোভ ক্ৰোধ আদিৰ জৰিয়তে জীৱন অতিবাহিত কৰে, তেওঁলোকে নিজ জন্ম লাভ কৰে। তেওঁলোক পশু কীট পতংগ বা দোষী মানৱ হিচাপে জন্ম ল'ব পাৰে। এনে কৰ্মৰ ফলত নৰকতো যাবলগীয়া হয়। গৰুড় পুৰাণত এজন লোভী ব্যক্তিৰ কাহিনী আছে যিয়ে ধনৰ বাবে নিজৰ পৰিয়ালৰ আৰু সমাজৰ ক্ষতি কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁ নৰকত কষ্ট ভুগিছিল আৰু পৰৱৰ্তী জন্মত দুখীয়া আৰু ৰোগী মানুহ হিচাপে জন্ম লৈছিল। এই কাহিনীয়ে আমাক সতৰ্ক কৰে যে লোভ আৰু অসৎ কৰ্মৰ পৰিণতি ভয়ংকৰ। ইয়াৰ পিছত আহিলে মিশ্ৰিত কৰ্ম। বেছিভাগ মানুহৰ কৰ্ম সৎ আৰু অসৎ দুয়োটাৰ মিশ্ৰণ হয়। কোনোবাই ভাল কৰ্মও কৰে কিন্তু বেয়া কৰ্মও কৰে। এনে কৰ্মৰ ফলত তেওঁলোকে মধ্যম শ্ৰেণীৰ জন্ম লাভ কৰে, য'ত সুখ আৰু দুখ দুয়োটাই থাকে আৰু দুয়োটাই তেওঁ উপলব্ধি কৰিব লাগিব। এই জন্মত তেওঁলোকে নিজৰ কৰ্ম শুধৰাই ভাল গন্তব্যৰ পথ মুকলি কৰিব পাৰিব। স্বৰ্গত স্থান পোৱাৰ উপায়। গৰুড় পুৰাণত কোৱা হৈছে যে স্বৰ্গ হৈছে এনে এক স্থান য'ত পুণ্যৰ ফলত জীৱ সুখ শান্তি ভোগ কৰে। স্বৰ্গত স্থান পাবলৈ হ'লে নিম্নলিখিত কৰ্ম কৰিব লাগিব: দান ধৰ্ম, দুখীয়া গৰীবক অন্ন বস্ত্ৰ ধন দান কৰা, বিশেষকৈ অন্নদানক সৰ্বশ্ৰেষ্ঠ দান বুলি কোৱা হয়। ধৰ্ম পালন, সত্য কথা অহিংসা ক্ষমা দয়া আৰু ন্যায়ৰ পথত জীৱন যাপন কৰা। তীৰ্থ ভ্ৰমণ, পবিত্ৰ তীৰ্থস্থানলৈ গৈ স্নান কৰা আৰু পূজা অৰ্চনা কৰা। ভক্তি, ভগৱানৰ প্ৰতি শুদ্ধ মনে ভক্তি কৰা, তেওঁৰ নাম জপ কৰা আৰু
পূজা কৰা, সেৱা, সমাজৰ কল্যাণৰ বাবে কাম কৰা, যেনে গৰুৰ সেৱা, পৰিয়ালৰ যত্ন লোৱা। গৰুড় পুৰাণত এজন সাধাৰণ কৃষকৰ কথা কোৱা হৈছে, যিয়ে নিজৰ অলপ উপাৰ্জনৰ পৰা দুখীয়া গৰীবক দান কৰিছিল আৰু প্ৰতিদিন ভগৱান বিষ্ণুৰ নাম জপ কৰিছিল। তেওঁ এই অসৎ কৰ্মৰ বাবে তেওঁৰ মৃত্যুৰ পিছত স্বৰ্গত স্থান পাইছিল আৰু তাত সুখ ভোগ কৰিছিল। এই কাহিনী আমাক শিকায় যে ধন সম্পত্তিৰ প্ৰয়োজন নাই, শুদ্ধ মন আৰু সৎ কৰ্মৰ জৰিয়তে স্বৰ্গ বা বৈকুণ্ঠ স্থান পোৱা যায়। বৈকুণ্ঠ হৈছে ভগৱান বিষ্ণুৰ পৰম ধাম, য'ত জীৱই মোক্ষ লাভ কৰে আৰু চিৰকালৰ বাবে ভগৱানৰ সান্নিধ্য থাকে। স্বৰ্গস্থান পোৱাটো অস্থায়ী, কিন্তু বৈকুণ্ঠত স্থান পোৱাটো চিৰস্থায়ী। বৈকুণ্ঠ পাবলৈ হ'লে নিম্নলিখিত কৰ্ম কৰিব লাগিব। নিৰ্গুণ ভক্তি, ভগৱান বিষ্ণুৰ প্ৰতি নিস্বাৰ্থ ভক্তি কৰা, নাম জপ, ভাগৱত পাঠ আৰু বিষ্ণুৰ পূজাৰ জৰিয়তে মন শুদ্ধ কৰা। কৰ্ম ত্যাগ, স্বাৰ্থপৰ কৰ্মৰ ফলৰ আশা ত্যাগ কৰি সকলো কৰ্ম ভগৱানৰ উদ্দেশ্য সমৰ্পণ কৰা। জ্ঞান আৰু ধ্যান, আত্মাৰ স্বৰূপ বুজি পোৱা আৰু ধ্যানৰ জৰিয়তে ভগৱানৰ সৈতে একাত্ম হোৱাৰ চেষ্টা কৰা। শুদ্ধ আচৰণ, জীৱনত শুদ্ধতা, সৎ চিন্তা, নিৰ্মল মনৰ জৰিয়তে জীৱন যাপন কৰা। গৰুড় পুৰাণত এজন সাধুৰ কাহিনী আছে, যিয়ে জীৱনৰ সকলো সুখ দুখ ত্যাগ কৰি কেৱল ভগৱান বিষ্ণুৰ ভক্তিত নিমগ্ন হৈছিল। তেওঁ প্ৰতিদিন বিষ্ণুৰ নাম জপ কৰিছিল আৰু গীতা পাঠ কৰিছিল। তেওঁৰ এই নিষ্ঠাৰ ফলত তেওঁৰ মৃত্যুৰ পিছত বৈকুণ্ঠত স্থান পাইছিল আৰু ভগৱানৰ সান্নিধ্য চিৰশান্তি লাভ কৰিছিল। এই কাহিনী আমাক শিকায় যে ভক্তিৰ পথেই মোক্ষৰ একমাত্ৰ পথ। দুদিন আগতে 19 ছেপ্টেম্বৰ 2025 তাৰিখে অসমৰ অমৰ কণ্ঠশিল্পী, সাংস্কৃতিক আইকন জুবিন গাৰ্গ ছিংগাপুৰত এটি আকস্মিক দুৰ্ঘটনাত তেওঁৰ মৃত্যুবৰণ কৰিছে। তেওঁৰ আকস্মিক বিদায়ত সমগ্ৰ অসম আৰু দেশৰ অনুৰাগী সমাজ শোকৰ ছাট তলমিল পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমে আজি তেওঁৰ দৰে এক পুত্ৰক হেৰুৱাইছে, কিন্তু গৰুড় পুৰাণৰ আলোকে চাইছে জুবিনৰ জীৱন এটা জীৱন উদাহৰণ যে সৎকৰ্ম আৰু সমাজ সেৱাই স্বৰ্গ বৈকুণ্ঠৰ পথ মুকলি কৰে। তেওঁ কেৱল গীত গাই নাছিল, তেওঁ অসমীয়া সংস্কৃতিৰ পতাকাবাহী আছিল। গৰীবক দুখীয়াক সহায় কৰা, যুৱকক সংগীতৰ জৰিয়তে প্ৰেৰণা দিয়া আৰু সকলো ধৰ্ম জাতিৰ লোকে মিলাই লৈ যোৱাৰ দৰে তেওঁৰ কৰ্ম পুণ্য সঞ্চয় কৰিছিল। এই নিস্বাৰ্থ সেৱাৰ ফলত তেওঁৰ আত্মাই নিশ্চয় স্বৰ্গৰ সুন্দৰ উদ্যানত বিশ্ৰাম লৈছে, য'ত তেওঁৰ স্বৰবোৰ চিৰকালৰ বাবে অনুপ্ৰাণিত কৰিব। আৰু যদি তেওঁৰ ভক্তিৰ নিষ্ঠাৰ কথা ভাবোঁ, প্ৰতিদিন ভগৱানৰ নাম জপ, ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ, তেন্তে বৈকুণ্ঠত তেওঁ ভগৱান বিষ্ণুৰ পদপদ্মত চিৰশান্তি লাভ কৰিব। এই কাহিনী আমাক আকৰ্ষিত কৰে যে জীৱনৰ যিকোনো মুহূৰ্ততে অকস্মাত চলে যাব পাৰে, কিন্তু আমাৰ কৰ্মই আমাক অমৰ কৰি তোলে। জুবিনদাৰ দৰে হৈ আমি সকলোৱে সমাজক আলোকিত কৰি ভক্তিৰ সৈতে জীৱন যাপন কৰি সেই চিৰগত পথত অগ্ৰসৰ হওঁ। তেওঁৰ স্মৃতিয়ে আমাক শক্তি দিয়ে, যেনে তেওঁৰ গীতবোৰে হৃদয়ক স্পৰ্শ কৰে, তেনেকৈ তেওঁৰ জীৱনী আমাক মোক্ষৰ পথ দেখুৱায়। ওম শান্তি। গৰুড় পুৰাণৰ আখ্যানবোৰে আমাক শিকায় যে জীৱনৰ প্ৰতিটো মুহূৰ্তই এক সুযোগ। আমি যি কৰ্ম কৰোঁ তাৰ ফল আমাৰ হাতত। সৎ কৰ্মৰ জৰিয়তে আমি সুখী জন্ম, স্বৰ্গ আৰু শেষত বৈকুণ্ঠলৈ যাব পাৰোঁ। প্ৰতিটো কৰ্মৰ পিছত আমাৰ মনৰ নিষ্ঠা আৰু উদ্দেশ্যই গুৰুত্বপূৰ্ণ। এই গ্ৰন্থৰ কাহিনীবোৰে আমাক প্ৰেৰণা দিয়ে যে আমি যদি সৎ পথত থাকোঁ, দয়া আৰু ভক্তিৰ সৈতে জীৱন যাপন কৰোঁ, তেন্তে আমাৰ জীৱন সাৰ্থক হ'ব আৰু ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই গৰুড় পুৰাণৰ কি কৰ্ম কৰিলে মানুহে কি জন্ম লাভ পায়, এই সকলোবোৰ গৰুড় পুৰাণৰ যি আখ্যানবোৰ আছিল আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ সৈতে এনেকুৱা ভিডিঅ' আকৌ লৈ আহিম। তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বিমান বৰা মটিভেশ্যন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ
আহোঁ। ধন্যবাদ।